আপোনালোকে ভাবিছে নেকি যে চেলছ যিমানেই বাঢ়ে প্ৰফিটটো সিমানেই বাঢ়ে? সঁচা কথা কওঁ, সদায় একেই নহয়। ধৰক আজি আপুনি 20,000 টকাৰ প্ৰডাক্ট চেল কৰিলে আৰু সেই প্ৰডাক্টটোৰ পৰা আপুনি কিমান টকা প্ৰফিট কৰিলে, সকলো কাটি কুটি, সেইটোহে আচল আপোনাৰ প্ৰফিট আৰু সেইটোহে আপোনাৰ বিজনেছ, মানে আপুনি কিমান টকাৰ প্ৰফিট কৰিছে। চেলছটোৱেই আপোনাৰ বিজনেছৰ মানে অংকন নকৰে। আপোনাৰ কৰে, কিন্তু চব সদায় সদায় সেইটো ক্ষেত্ৰতে মানে চেলছ চাই পিনি আপুনি বিজনেছটোক কিমান গ্ৰ'থ হৈছে চাব নোৱাৰে। কাৰণ চেলছটো আপুনি 20,000 কিনি আপুনি 20,000তো যদি বিকিছে, সেইটোতো আপোনাৰ বিজনেছ নবনিলে। তো সেয়াই মই এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনাৰ বিজনেছত অকল চেলছ নাচাব, আপুনি প্ৰফিট চাব। ধৰক আপোনাৰ দোকানত ষ্টক কিমান পৰি আছে, আপুনি আৰু কিমান ষ্টকৰ প্ৰয়োজন হৈ আছে, আৰু আপোনাৰ বাকী কিমান টকাৰ আপুনি দি আছে, কিমান টকা বাকী ফচি আছে আপোনাৰ দোকানত, আৰু আপোনাৰ পুনৰ লগাবলৈ কিমান টকা আপোনাৰ হাতত পুঁজি আছে, এই সকলোবোৰ চাব লাগিব। আৰু সেইটো চাইহে আপুনি ক'ব পাৰিব যে আপোনাৰ বিজনেছৰ গ্ৰ'থটো কি। তো মই এইটো ক'ব বিচাৰোঁ যে অকল চেলছ নাচাব, আপুনি সকলো কেলকুলেশ্যন কৰিব আৰু সেই কেলকুলেশ্যনৰ আধাৰতহে আপুনি বিজনেছৰ গ্ৰ'থটো উলিয়াব পাৰিব। তো আপুনিও যদি এনেকৈ মানে দোকান চলাই আছে, তো অকল চেলছত ফ'কাছ নকৰি আপুনি কেলকুলেশ্যন কৰক যে মোৰ প্ৰফিট কিমান হৈছে। কেতিয়াবা এনেকুৱা হয় আমি কিনা দামতো বিকি থাকোঁ, আমি নাচাওঁৱেই যে আমি মানে কিমানত কিনি আনিছোঁ। তো কিনা দামতে কেতিয়াবা বিক্ৰী হয়, পটককৈ দাম বাঢ়ি যায়। তো সেইকাৰণে সদায় ট্ৰেক কৰি থাকিব আপুনি পাৰ্চেছ কিমানত কৰিছে আৰু চেলছ কিমানত কৰিছে। আপোনাৰ ৰেণ্ট, দোকানৰ ৰেণ্ট, কাৰেণ্টৰ বিল, নিজৰ হাজিৰা, নিজৰ খৰচা, ষ্টাফৰ খৰচা, সকলো ইনক্লুড কৰি, আকৌ তাতে আপোনাৰ কিছুমান বেয়াও হ'ব, ডেমেজো হ'ব বস্তু, সকলো ইনক্লুড কৰি আপুনি চাব লাগিব যে আপোনাৰ গোটেই মাহটোত আপোনাৰ চেলছ কিমান আৰু আপুনি কিমান টকা খৰচা কৰিলে, আৰু আপোনাৰ হাতত লাষ্টত কেছ ফ্ল' আপোনাৰ কিমান বাচি আছে, পইচা কিমান টকা আপোনাৰ হাতত আছে। সেইটোৱে আচল চাবলগীয়া বিজনেছত মেইন বস্তুৱে হৈ গ'ল কেছ ফ্ল'।